Everyone, welcome back to my channel RMB Edutech. আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আৰু সকলো এতিয়া ইতিমধ্যে গমে পাইছে যে APSC প্ৰিলিমছৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছে আৰু 9 মে 2024 তাৰিখে আসলতে আগতে কৈছিল ইলেকশ্যনৰ সকলোখিনি ফেজ হৈ যোৱাৰ পিছত তেওঁলোকে ডিক্লেয়াৰ কৰিব বুলি আৰু একৰ্ডিংলি ডিক্লেয়াৰ কৰিছে আৰু কথাটো হ'ল যে কাট অফ কিমান মান গৈছে কাৰণ বহুত ভাল কেণ্ডিডেটৰ এবাৰ ক্লিয়াৰ হোৱা নাই মই যেটো দুই এজনৰ লগত কথা পাতিছো মোৰ লগৰ বন্ধু বান্ধৱীৰ লগত কথা পাতিছো আৰু দুইজনৰ থ্ৰুৱেদি মই গম পাইছো জেনেৰেল এটলিষ্ট 90-91 মান কাট অফ যাব লাগে আৰু যেটো তেওঁলোকে কাট অফটো মেনশন কৰি দিয়া নাই হেতু কাৰণে কোন কোন ব্যক্তিয়ে কিমান পোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকে পাইছে ক্লিয়াৰ কৰিছে আপোনালোকে কমেন্ট কৰি জনাব তেতিয়া এটলিষ্ট আমি কাট অফটো গম পাম আৰু লগতে সেকেন্ড এটা কথা হ'ল যে তেওঁলোকে এটা খুব ধুনিয়া হেৰি দিছে এটা নোট দিছে এই নোটটো মই আপোনালোকক দেখুৱাব বিচাৰিছো আৰু এই নোটটো আপোনালোকে পঢ়ি ল'ব এবাৰ The Combined Competitive Main Examination 2023 will be held in the month of July 2024. মই আগতে কৈছিল APSC এমাহ বা ডেৰ মাহৰ সময় দিয়ে আৰু একৰ্ডিংলি তেওঁলোকে মে আজি 9 তাৰিখ ৰিজাল্ট দিছে জুন মাহটো আছে জুলাইত তেওঁলোকে অনুষ্ঠিত কৰিব কিন্তু এক্সাক্ট ডেট will be notified shortly অতি সোনকালে তেওঁলোকে দিব আৰু এয়া ডেটটো আপোনালোকে দিছে 9 মে 2024 যদি ভিডিওটো আপোনালোকে ভাল পাইছে নিশ্চয় এটা লাইক কৰিব বুলি আশা ৰাখিলো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিওবিলাক ভাল পালে নিশ্চয় শেয়াৰ কৰি দিব থ্যাংক ইউ সো মাচ এণ্ড বাই বাই টেক কেয়াৰ